নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইংৰাজী গ্ৰামাৰৰ কেনেকৈ নিগেটিভ কৰিব পাৰি, বাক্য কেনেকৈ নিগেটিভ কৰা হয় সেই বিষয়ে আলোচনা কৰিম। আমি শিকিম হাউ টু মেক নিগেটিভ। এতিয়া নিগেটিভ শিকাৰ আগত আমি জানিব লগা কথাটো হ'ল অক্সিলাৰী ভাৰ্ব। তোমালোকে নিশ্চয় শুনিছা অক্সিলাৰী ভাৰ্ব, যাক হেল্পিং ভাৰ্ব বুলিও কোৱা হয়, অসমীয়াত কোৱা হয় সহায়কাৰী ক্ৰিয়া। গতিকে এই সহায়কাৰী ক্ৰিয়া আমি 24টা পাওঁ। এই 24টা সহায়কাৰী ক্ৰিয়াৰ প্ৰথম 11টাক আমি প্ৰাইমাৰী অক্সিলাৰী আৰু বাকী পিছৰ কেইটাক যি 13টা থাকে সেই 13টাক মডেলছ বুলি কোৱা হয়। আমি প্ৰাইমাৰী অক্সিলাৰী আৰু মডেলছৰ মাজতনো কি পাৰ্থক্য সেই বিষয়ে পিছত আকৌ আলোচনা কৰিম। এতিয়া আজি আমি পোনপ্ৰথমে নিগেটিভনো কেনেকৈ সহজভাৱে কৰিব পাৰি সেয়া তোমালোকক শিকোৱাৰ কাৰণে মই অকণমান চেষ্টা কৰিম। আমি নিগেটিভ শিকাৰ আগত তোমালোকে বহুতে হয়তো অক্সিলাৰী ভাৰ্বকেইটা জানা, তথাপি এবাৰ মই বৰ্ডত লিখি দিছোঁ অক্সিলাৰী ভাৰ্বকেইটা, তোমালোকে বহীত এইটো লিখি ল'বা আৰু তাৰপিছত আমি কেনেদৰেনো সহজভাৱে নিগেটিভ কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। এয়া তোমালোকক মই ইয়াত লিখি দিছোঁ যে অক্সিলাৰী ভাৰ্ব 24টা ইয়াত লিখা আছে। বি ভাৰ্বত আহে আমাৰ এম, ইজ, আৰ, ৱাজ, ৱেৰ। হেভ ভাৰ্বত হেভ, হেজ, হেড। ডু ভাৰ্বত ডু, ডিড, ডাজ। চেল, শুড, উইল, উড, কেন, কুড, মে, মাইট, নিড, অট, মাষ্ট, গেট, ইউজ। ইয়াৰে আমি দেখিছোঁ যে বি ভাৰ্বৰ পৰা বি, হেভ আৰু ডু ভাৰ্বৰ যিকেইটা আছে এইকেইটাক আমাৰ কোৱা হয় প্ৰাইমাৰী অক্সিলাৰী বুলি কোৱা হয়। প্ৰাইমাৰী অক্সিলাৰী বুলি এইকেইটাক আমাৰ কোৱা হয়। আৰু আমাৰ এই যিকেইটা আছে এইকেইটাক কোৱা হয় আমাৰ মডেলছ। এই মডেলছ আৰু প্ৰাইমাৰী মই কৈছোঁ যে তোমালোকক ইয়াৰ ব্যৱহাৰ মই পিছত শিকাম। এতিয়া তোমালোকে অক্সিলাৰী ভাৰ্বৰ লিষ্টখন স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰা। এইখন আমি ফাৰ্ষ্ট কথা এইখন মুখস্থ থাকিব লাগিব, এইখন আমি জানিবই লাগিব। আমি ইণ্টাৰেক্টিভ কৰিব যাওঁ বা আমি নিগেটিভ কৰিব যাওঁ, এই দুটা ক্ষেত্ৰতে আমাক অক্সিলাৰী ভাৰ্বৰ এই লিষ্টখন আমি কিন্তু জনাটো অত্যন্ত আৱশ্যকীয়। এইকেইটা জনাৰ পিছতহে আমি আগবাঢ়িব পাৰোঁ। গতিকে এইখিনি তোমালোকে মুখস্থ কৰি ল'ব লাগিব। এতিয়া আমি নিগেটিভ কৰাৰ নিয়মখিনি লিখি দিছোঁ। আমি কেনেকৈ নিগেটিভ কৰোঁ সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া চাওঁ যে মই এটা বাক্য ধৰা লিখি দিছোঁ ইয়াত যে ফাৰ্ষ্ট ৰাম ইজ ৰিডিং। এতিয়া দেখিছোঁ যে ৰাম ইজ ৰিডিং এই বাক্যটো ধৰা আমাক নিগেটিভ কৰিবলৈ কোৱা হ'ল। এতিয়া কেনেকৈনো কৰিম? প্ৰথম কাম আমি কি কৰিব লাগে যে প্ৰথমতে বাক্যটোত অক্সিলাৰী ভাৰ্ব আছে নে নাই চাব লাগে। এই বাক্যটোত অক্সিলাৰী ভাৰ্ব আছে নে নাই আমি চাব লাগে। অৰ্থাৎ আমি যি 24টা অক্সিলাৰী ভাৰ্বৰ লিষ্ট দিলোঁ সেই লিষ্টটোৰ কোনোবা এটা ইয়াত আছে নেকি আমি চাব লাগে। এতিয়া যদি চাওঁ সেই লিষ্টটোৰ আমি ইজ ভাৰ্বটো আমি তাত দেখিবলৈ পাওঁ। গতিকে দ্বিতীয়তে আমি কি কৰিব লাগে? যদি বাক্যটোত অক্সিলাৰী ভাৰ্ব আছে তেন্তে অক্সিলাৰী ভাৰ্বটোৰ পিছত নট বহুৱাই দিলে নিগেটিভ হয়। অত্যন্ত সহজ কাম। গতিকে প্ৰথম কাম চাব লাগে অক্সিলাৰী ভাৰ্ব আছেনে নাই। যিহেতু ইয়াত আমি ইজ অক্সিলাৰী ভাৰ্বটো পাইছোঁ, এতিয়া আমি কি কৰিব লাগে? তাৰপিছত নট বহুৱাই দিলে আমাৰ নিগেটিভ হৈ যাব। হি ইজ নট ৰিডিং, এয়া আমাৰ নিগেটিভ হৈ গ'ল। এতিয়া চাওঁ আমি সেনেকৈ আমি আকৌ কৰি চাব পাৰোঁ। আৰু এটা যদি কওঁ আই কেন ডু ইট, গতিকে এইটোত চাওঁ আমি এইটোত অক্সিলাৰী ভাৰ্ব আছে নে নাই। এইটোত যদি চাওঁ আমি কেনটো আমি অক্সিলাৰী ভাৰ্ব দেখিছোঁ। হয়, আমি এইটো ক'ব পাৰোঁ যে ইয়াতচোন আমি ডুটো দেখিছোঁ, অক্সিলাৰী ভাৰ্বৰ লিষ্ট আছে, যে ডুটো কিন্তু ইয়াত অক্সিলাৰী ভাৰ্ব নহয়, কিয়নো ডুটো ইয়াত মেইন ভাৰ্ব হৈ আছে। যেতিয়া আমি দেখিম যে মেইন ভাৰ্বক কি কৰিছে সহায়কাৰী ক্ৰিয়াই অন্য এটা ভাৰ্বে সহায় কৰি আছে, অৰ্থাৎ কেনে ইয়াত ডু ভাৰ্বক সহায়কাৰী ক্ৰিয়া হিচাপে ব্যৱহাৰ হৈছে। গতিকে আমি কি কৰিম? অক্সিলাৰী ভাৰ্বৰ পিছতহে নিগেটিভ লিখিম। যিহেতু ডু ভাৰ্বটো মেইন ভাৰ্ব, গতিকে আমি ইয়াত কি কৰিম? কেন ভাৰ্বটোৰ পিছত নট লিখি আমি এইটো নিগেটিভ কৰিম। কেন নট ডু ইট। ঠিক আছে। এতিয়া আমি এইটো বাক্য পালোঁ। যদি মই এটা অন্য বাক্য লওঁ, এতিয়া চাওঁ আমি যে এই বাক্যকেইটা মই মুচি দিলোঁ। এতিয়া আমি দেখিছোঁ যে এটা আমি অন্য বাক্য ল'লোঁ, গণেশ ৰোড এই পয়েম। এতিয়া এই বাক্যটোত যদি চাওঁ ইয়াত আমি অক্সিলাৰী ভাৰ্ব দেখা নাপাওঁ, অৰ্থাৎ এই বাক্যটোত অক্সিলাৰী ভাৰ্ব নাই।
গতিকে যদিহে বাক্য এটাত অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি তাক কেনেকৈনো নিগেটিভ কৰিম তাৰ কাৰণে আমি কি কৰিম চাই লওঁ যে যদি বাক্যটোত অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি ডু ভাৰ্বৰ সহায় ল'ব লাগে অৰ্থাৎ আমি ডু ভাৰ্বৰ লিষ্টখন দেখিছোঁ যে ইয়াত লিখি দিছোঁ মই ডু ভাৰ্বত কি পাইছিলোঁ যে ডু ডিড ডাজ তিনিটা পাওঁ অৰ্থাৎ ইয়াৰ আমি ডু ভাৰ্বৰ সহায় ল'ম মানে ডু ডিড ডাজ এই তিনিটাত আমি কোনোবা এটা অক্সিলাৰি ভাৰ্বৰ সহায় ল'ম কেনেকৈনো ল'ম বা আমি কাক ল'ম চাই লওঁ যে এতিয়া আমি কি কৰিলোঁ গণেশ যেহেতু সাবজেক্ট আমি তাক লিখি ল'লোঁ এতিয়া আমি কাৰনো সহায় ল'ম সেইটোৰ কাৰণে আমি ইয়াৰ ভাৰ্বটো চাব লাগে এই ভাৰ্বটো কি টেন্সত আছে যে ৰুট ভাৰ্বটো আমি দেখিছোঁ যে ই পাষ্ট টেন্সত আছে যদি ই পাষ্ট টেন্সত থাকে তেতিয়াহ'লে আমি ডিড ভাৰ্বৰ সহায় ল'ম যদি এই ভাৰ্বটো আমাৰ প্ৰেজেণ্ট টেন্সত থাকিলেহেঁতেন তেতিয়াহ'লে আমি ডু ভাৰ্বৰ সহায় ল'ম আকৌ এটা কথা কৈছোঁ যদি প্ৰেজেণ্ট টেন্সত এই ভাৰ্বটোত এছ বা ই এছ যোগ হৈ থাকে তেতিয়াহ'লে আমি ডাজ ভাৰ্বৰ সহায়ত এইটো নিগেটিভ কৰিম এতিয়া যেহেতু এইটো পাষ্ট টেন্সত আছে আমি ডিড ভাৰ্বৰ সহায় ল'লোঁ হয় এতিয়া আমি কি কৰিম ডিডৰ পিছত নট বহুৱাম আৰু এই ৰুট ভাৰ্বটোক আমি তাৰ প্ৰেজেণ্ট ফৰ্মলৈ লৈ আহিম তাৰ প্ৰেজেণ্ট ফৰ্ম কি আছিলে যে ৰাইট গতিকে গণেশ ডিড নট ৰাইটে কৰিম ঠিক তেনেদৰে আমি যদি অন্য এটা চাই লওঁ উদাহৰণ যে মাতু gives me a pen ঠিক আছে এইটোতো যদি চাওঁ আমি ইয়াতো দেখিছোঁ যে অক্সিলাৰি ভাৰ্ব নাই গতিকে এতিয়া আমি কি কৰিম মাত্ৰ সাবজেক্ট আমি লিখি ল'লোঁ গতিকে আমি এই ভাৰ্বটো চাম এই ভাৰ্বটো কি টেন্সত আছে প্ৰেজেণ্ট টেন্সত ইয়াত যেহেতু এছ বা ইয়েছ ইয়াত প্ৰেজেণ্ট টেন্সত এছ যোগ হৈ আছে গতিকে আমি কি কৰিম ইয়াতে ডাজ ভাৰ্বৰ সহায় ল'ম এতিয়া আমি যদি ডাজ আনো ইয়াত কি হ'ব ডাজ গতিকে ডাজৰ পিছত আমি নট লিখিম তাৰপিছত আকৌ আমি এই যিটো ভাৰ্ব আছিলে ই প্ৰেজেণ্টতে আছে কিন্তু প্ৰেজেণ্টটো তাক আমি ছিংগুলাৰ ফৰ্মলৈ আনিব লাগিব যিহেতু এইটো আমি ইয়াত ডাজ লিখিছোঁ গতিকে ইয়াত আমি কি কৰিলোঁ গিভ লিখিলোঁ মি গতিকে মাতু ডাজ নট গিভ এ পেন এনেদৰে আমি কি কৰিব পাৰোঁ নিগেটিভ কৰিব পাৰোঁ অক্সিলাৰি ভাৰ্বৰ সহায়ত অৰ্থাৎ অক্সিলাৰি ভাৰ্ব থকা বাক্য আৰু নথকা বাক্য দুয়োটাকে কৰিব পাৰোঁ এতিয়া মই এটা অন্য ধৰণৰ বাক্য আকৌ চাব লৈছোঁ এটা মই বেলেগ বাক্য লৈছোঁ যেনে আই ডু ইট ঠিক আছে এতিয়া এই বাক্যটো যদি লওঁ আমি ইয়াত আমি কি দেখিম অক্সিলাৰি ভাৰ্ব যদি চাওঁ আমি বাক্যটোত আচলতে ডু ভাৰ্বটো আমি অক্সিলাৰি ভাৰ্বৰ লিষ্টত দেখিছোঁ গতিকে তথাপি কিন্তু এই বাক্যটোত কিন্তু ই অক্সিলাৰি ভাৰ্ব ইয়াত নাই কিয় নাই যদিও আমি কওঁ যে ডু ভাৰ্বটোতো অক্সিলাৰি লিষ্টত আছে ডু ভাৰ্বটো আছে কিন্তু আমি এইটো কথা জানো যে বাক্য এটাত উইদাউট ফাইনাইট ভাৰ্ব উই কেন মেক এ সেন্টেন্স অৰ্থাৎ এটা ফাইনাইট ভাৰ্ব মূল ক্ৰিয়া বা সমাপিকা ক্ৰিয়া এটা নোহোৱাকৈ বাক্য এটা হ'ব নোৱাৰে ইয়াত যদি আমি ডুটো গুচাই দিওঁ তেতিয়াহ'লে আমি দেখিম যে ইয়াত কোনো ভাৰ্বেই নাই ডু ভাৰ্বটো যদি আমি আঁতৰাই দিওঁ ইয়াত কোনো ভাৰ্ব নাই গতিকে ডুটো ইয়াত কি হয় নিজেই মূল ভাৰ্ব যদি নিজে মূল ভাৰ্ব অৰ্থাৎ ডু ভাৰ্বটো যদিও ইয়াত আমি দেখিছোঁ কিন্তু অক্সিলাৰি ভাৰ্ব হিচাপত ই ব্যৱহাৰ হোৱা নাই যেনেদৰে হাজিৰা কৰা মানুহে অন্যক সহায় কৰিব যায় অন্য মানুহক হাজিৰা কৰা মানুহজনে সহায় কৰে তাত তেওঁ হাজিৰাৰ মানুহ কিন্তু তেওঁৰো এখন নিজা ঘৰ থাকে হাজিৰা কৰা মানুহজনৰো ঠিক তেনেদৰে এই ডুটো বৰ্তমান সময়ত তেওঁ নিজৰ ঘৰত আছে অৰ্থাৎ তেওঁৱে এই ঘৰখনৰ মালিক অৰ্থাৎ ডু ভাৰ্বটো ইয়াৰ ফাইনাইট ভাৰ্ব গতিকে এই বাক্যটোতো কিন্তু অক্সিলাৰি ভাৰ্ব নাই গতিকে ইয়াৰ ক্ষেত্ৰতো আমি কিন্তু ডু ভাৰ্বৰ সহায় ল'ব লাগিব অৰ্থাৎ হাজিৰা মানুহকো যদি হাজিৰাৰ নিজৰ ঘৰৰ কিবা ডাঙৰ কাম কৰিব লগা হয় তেওঁ কিন্তু অন্য হাজিৰা মানুহৰ সহায় ল'ব গতিকে তেওঁ কি কৰিব এতিয়া ডুটো যিহেতু এটা প্ৰেজেণ্ট ফৰ্মত আছে আমি কি কৰিম ইয়াৰে ডু ভাৰ্বৰ সহায় ল'ম ডু আনিছোঁ তাৰপিছত আমি নট লিখিছোঁ তাৰপিছত ই যিহেতু প্ৰেজেণ্ট ফৰ্মত আছে ইয়াত আমি চেম টু চেম পাতিছোঁ অৰ্থাৎ আমি এইটো ডুৰ পিছত কিন্তু ডু নট লিখা নাই এই ডুটো হ'ল এইটো ডু আৰু এইটো ডু হ'ল এইটো ডু আমি এনেদৰে কৰিব পাৰোঁ এইটোক মই আকৌ সৰলীকৰণ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ যে আই ডিড ইট যদি এনেকৈ লওঁ গতিকে এতিয়া আমি চাম যে আই লিখিছোঁ এতিয়া এইটো যিহেতু পাষ্ট টেন্সত আছে ই কিন্তু এইবাৰ কি কৰিব ইয়াৰ সহায় ল'ব এই ডিডৰ আমি সহায় ল'ম যিহেতু ইয়াতো অক্সিলাৰি নাই গতিকে এইবাৰ আমি ডিড লিখিলোঁ নট লিখিলোঁ এতিয়া আমি কি কৰিম এই ডিডটোক কিন্তু তাৰ প্ৰেজেণ্ট ফৰ্মলৈ আনিব লাগিব গতিকে ইয়াৰ প্ৰেজেণ্ট ফৰ্ম কি হ'ব দুই এনেদৰে আমি কৰিব লাগিব ঠিক আছে
এইটো আমি চালোঁ। অন্য এটা মই খুব গুৰুত্বপূৰ্ণ বা চেণ্টেন্স ল'ব খুজিছোঁ কৰি দিয়াৰ কাৰণে। সাধাৰণতে আমি দেখোঁ যে এনেকুৱা ধৰণৰ এটা বাক্য, আই হেভ এ পেন, এই বাক্যটো ল'লোঁ। ইয়াত আমি দেখিছোঁ ঠিক একেদৰে আই হেভ এ পেন যিটো লিখিছোঁ, ইয়াতো আমি যদি চাওঁ অক্সিলাৰী ভাৰ্ব নাই। যেনেদৰে এই বাক্যটোত নাছিলে আই ডু ইট, একে প্ৰকৃতিৰ বাক্য, গতিকে ইয়াতো কিন্তু আমাৰ অক্সিলাৰী ভাৰ্ব নাই, কিয়নো ইয়াৰে যিটো হেভ ভাৰ্ব ই কিন্তু ইয়াতে মূল ভাৰ্ব, অৰ্থাৎ ই হ'ল ফাইনিট ভাৰ্ব। গতিকে এই ভাৰ্বটো অক্সিলাৰী ভাৰ্ব নাই, অৰ্থাৎ হেল্প ভাৰ্বক কোনো সহায় কৰি থকা নাই। গতিকে এই বাক্যটোৰ ক্ষেত্ৰতো কিন্তু আমি সাধাৰণতে আমাৰ এনেকুৱাকৈ নিগেটিভ কৰি দিয়ে যে আই হেভ এ পেন, আই হেভ নট এ পেন। আচলতে যদি চাওঁ এইটো কিন্তু গ্ৰামেটিকেলি 100% কাৰেক্ট নহয়। সাধাৰণতে আমি সৰু ল'ৰা ছোৱালীৰ কাৰণে তেওঁলোকক যিহেতু শিকোৱা হয় যে আই হেভ এ পেন, সেইটো তেওঁলোকক কোৱা যে অক্সিলাৰী ভাৰ্ব বাক্যত চাব লাগে, যদি আছে নিগেটিভ নট লিখিবা, নিগেটিভ তেওঁলোকে তেনেদৰে কৰে। একদম যদি আমি প্ৰপাৰলি চাওঁ, কিন্তু ইয়াতে যিহেতু অক্সিলাৰী ভাৰ্ব নাই, ইয়াৰ ক্ষেত্ৰতো কিন্তু আমি কি কৰিব লাগিব, ডু ভাৰ্বৰ এই যিখন লিষ্ট, ডু ডিড ডাজ পাইছোঁ আমি, তাৰ সহায় ল'ম। অৰ্থাৎ ইয়াতে কি কৰিম আমি, এতিয়া এইটো আমি মুচি দিলোঁ। এতিয়া আমি কি কৰিম, আই আছে, গতিকে হেফৰ কাৰণেও আমি কি কৰিম, হেফটো যিহেতু প্ৰেজেণ্ট ফৰ্মত আছে, গতিকে আমি ডুৰ সহায় ল'ম। গতিকে আই ডু লিখিলোঁ, তাৰপিছত ডু ভাৰ্বৰ পিছত আমি কি লিখিম, নট লিখিম, তাৰপিছত হেফ আমি লিখিম। হেফটো যিহেতু প্ৰেজেণ্ট ফৰ্মতে আছে, সেই প্ৰেজেণ্ট ফৰ্মতে আহিব এ পেন। আচলতে আমি এইটোহে লিখিলোঁ, আই ডোণ্ট হেভ এ পেন। এইটো আকৌ চাওঁ আমি, যদি এইটো সেনেকুৱাকৈ থাকে, হি হেড এ কাৰ, ঠিক আছে। এইটোকো যদি কৰোঁ, এতিয়া আমি ইয়াতো যদি চাওঁ, আমি হেডটো কিন্তু মূল ফাইনিট ভাৰ্ব, ইয়াত অন্য অক্সিলাৰী ভাৰ্ব নাই। যদি অক্সিলাৰী ভাৰ্ব নাই, আমি আকৌ কি কৰিম, আগৰ দৰে পুনৰ আমি হেডৰ কাৰণে আমি কি কৰিম, ডিডৰ সহায় ল'ম। গতিকে ইয়াত আমি হি লিখিলোঁ, তাৰপিছত আমি ডিড ডিডটো তাৰ পৰা আমি আনিলোঁ, যিহেতু এইটো পাষ্ট টেন্সত আছিল, আৰু তাৰপিছত আমি নট লিখিলোঁ। এতিয়া আমি হেডটোক কি কৰিম, তাৰ প্ৰেজেণ্ট ফৰ্মলৈ আমি আনিম। হেডটো প্ৰেজেণ্ট ফৰ্মলৈ আনিলে কি পাম আমি, হেভ এ কাৰ্ড, অৰ্থাৎ হি ডিড নট হেভ এ কাৰ্ড। এইটোৱে ছাত্ৰ ছাত্ৰীসকল, এনেদৰে আমি কি কৰিব পাৰোঁ, আমি আমি নিগেটিভ কৰিব পাৰোঁ। আশা কৰিছোঁ সকলোৱে বুজি পাইছা। আচলতে সময় কম হোৱাৰ বাবে আমি খুব থুলমূলকৈ বুজাব লগা হৈছে। যদি তোমালোকে বুজি পাইছা, তোমালোকে কৰি চাবা।